নমস্কাৰ, স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। বছৰৰ 3 দিনৰ বাবে ভাৰতৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰ সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। লাখ লাখ ভক্ত অপেক্ষা কৰি থাকে। হাজাৰ হাজাৰ সাধু সন্যাসী গুৱাহাটীত সমবেত হয়, কিন্তু মন্দিৰৰ দুৱাৰ খোলা নাথাকে। কিন্তু কিয়? এনেকুৱা কি ঘটনা ঘটে যে মা কামাখ্যাকো বিশ্ৰাম দিব লাগে বুলি বিশ্বাস কৰা হয়? আৰু কিয় অম্বুবাচীক নাৰী শক্তিৰ সৰ্বশ্ৰেষ্ঠ উৎসৱ বুলি কোৱা হয়? এই ভিডিঅ'ৰ শেষলৈকে চাই থাকিব, কাৰণ আজি আমি জানিম অম্বুবাচীৰ এনে কিছুমান ৰহস্য আৰু বিশ্বাস যিবোৰ বহু মানুহে আজিলৈকে নাজানে। আমি সকলোৱে মাক সন্মান কৰোঁ, কিন্তু বছৰত এবাৰ এনে এটা উৎসৱ আহে য'ত কেৱল এজন মাক নহয়, সমগ্ৰ নাৰী শক্তিক সন্মান জনোৱা হয়। সেই উৎসৱৰ নামেই হৈছে অম্বুবাচী। এই উৎসৱে আমাক সোঁৱৰাই দিয়ে যে সৃষ্টি, জীৱন আৰু মাতৃত্বৰ মূল শক্তি নাৰীৰ মাজতেই নিহিত হৈ আছে। আজি আমি জানিম কিয় এই উৎসৱ লাখ লাখ মানুহৰ বিশ্বাসৰ কেন্দ্ৰবিন্দু হৈ আছে। অম্বুবাচী আচলতে কি? অম্বুবাচী হৈছে মা কামাখ্যাৰ সৈতে জড়িত এক অতি পবিত্ৰ আধ্যাত্মিক উৎসৱ। হিন্দু শক্তি উপাসনাৰ বিশ্বাস অনুসৰি বছৰত এবাৰ মা কামাখ্যা ঋতুমতী হয়। এই সময়ছোৱাকেই অম্বুবাচী বুলি কোৱা হয়। এই বিশ্বাসৰ বাবেই 3 দিন ধৰি মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখা হয়। কোনো তাত পূজা নহয়, কোনো উৎসৱ নহয়, কোনো দৰ্শন নহয়, মাত্ৰ অপেক্ষা। মা কামাখ্যাৰ পুনৰ দৰ্শনৰ অপেক্ষা। এই অপেক্ষাই লাখ লাখ ভক্তৰ বিশ্বাসক আৰু অধিক গভীৰ কৰি তোলে। অম্বুবাচী নামৰ অৰ্থ হৈছে অম্বু মানে হ'ল পানী, পানী মানেই জীৱন, বাচী মানে প্ৰকাশ বা উদ্ভৱ। অৰ্থাৎ অম্বুবাচী হৈছে নতুন এটা জীৱন, সৃষ্টি আৰু উৰ্বৰতাৰ প্ৰতীক। এই উৎসৱে আমাক এটা ডাঙৰ বাৰ্তা দিয়ে, জীৱনৰ আৰম্ভণি নাৰী শক্তিৰ পৰাই। সেয়েহে এই উৎসৱক নাৰী শক্তিৰ মহোৎসৱ বুলিও কোৱা হয়। পৃথিৱীৰ মাতৃও বিশ্ৰাম লয় বুলি বিশ্বাস। বন্ধুসকল, অম্বুবাচীৰ লগত এটা অতি আকৰ্ষণীয় লোকবিশ্বাস জড়িত হৈ আছে। বহু লোকৰ বিশ্বাস অনুসৰি এই সময়ত কেৱল মা কামাখ্যাই নহয়, পৃথিৱীৰ মাতৃও ঋতুমতী হয়। সেয়েহে বহু ঠাইত এইকেইদিন মাটি খন্দা, কৃষি কাৰ্য কৰা বা নতুন কাম আৰম্ভ কৰা এৰাই চলা, কিছুমানৰ ঘৰতো কাপোৰ কানিবিলাকো একাষৰীয়া কৰি থোৱা হয়। আপুনি ভাবি চাওক, হাজাৰ হাজাৰ বছৰৰ আগতে আমাৰ পূৰ্বপুৰুষসকলে পৃথিৱীক মা বুলি মানি সন্মান জনাইছিল। সেয়াই আজিও এই পৰম্পৰাৰ মাজেৰে জীয়াই আছে। কিয় বন্ধ থাকে মন্দিৰ? এইটো হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। অম্বুবাচীৰ সময়ত মা কামাখ্যা বিশ্ৰামত থাকে বুলি ভক্তসকলে বিশ্বাস কৰে। সেইবাবে মন্দিৰৰ গৰ্ভগৃহ বন্ধ কৰি দিয়া হয়। 3 দিন ধৰি কোনো ভক্তই ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু আশ্চৰ্যজনক কথা হ'ল, মন্দিৰ বন্ধ থাকিলেও ভক্তসকলৰ ভক্তি বন্ধ নহয়। লাখ লাখ মানুহে মন্দিৰৰ বাহিৰত অপেক্ষা কৰি থাকে। এই অপেক্ষাই বিশ্বাসৰ প্ৰকৃত শক্তি দেখুৱায়। লাখ লাখ ভক্তৰ সমাগম গুৱাহাটীৰ ৰাজপথত, পাহাৰ, মন্দিৰ, চৌহদ, সকলো ঠাই ভক্তৰে ভৰি পৰে, আনকি ৰেল ষ্টেচনো ভৰি পৰে। দেশ বিদেশৰ পৰা সাধু, সন্যাসী, ত্ৰান্ত্ৰিক, সাধক, অঘৰী আৰু শক্তি উপাসকসকল ইয়ালৈ আহে। বহু সাধকে বছৰত কেৱল এই সময়তেই দেখা যায় বুলি কোৱা হয়। এই দৃশ্য কেৱল এটা মেলা নহয়, এয়া বিশ্বাস, আধ্যাত্মিকতা আৰু সংস্কৃতিৰ এক বিশাল সন্মিলন বা মিলন মেলা। অম্বুবাচীৰ প্ৰসাদ কি আপোনালোকে জানেনে? অম্বুবাচীৰ প্ৰসাদ কি? চতুৰ্থ দিনত মন্দিৰ পুনৰ মুকলি হোৱাৰ পিছত ভক্তসকলক বিশেষ প্ৰসাদ দিয়া হয়। বিশেষকৈ পবিত্ৰ লাল কাপোৰৰ টুকুৰা। ভক্তসকলে ইয়াক আশীৰ্বাদৰ প্ৰতীক বুলি জানে বা মানে। বহুতে ঘৰত সংৰক্ষণ কৰি ৰাখে এই ৰঙা কাপোৰৰ টুকুৰাটো। বিশ্বাস কৰে যে ই ঘৰত শুভ শক্তি আৰু শান্তি কঢ়িয়াই আনে। এটা গুৰুত্বপূৰ্ণ কথা হ'ল, সামাজিক মাধ্যমত অম্বুবাচীক লৈ বহু ভুল তথ্য বিয়পি থাকে। কিন্তু অম্বুবাচীৰ মূল বাৰ্তা হৈছে নাৰী শক্তিৰ প্ৰতি সন্মান, মাতৃত্বৰ প্ৰতি সন্মান, সৃষ্টিশক্তিৰ প্ৰতি সন্মান। এই উৎসৱে আমাক শিকায় যে জীৱনৰ উৎসৱ কেতিয়াও অৱহেলা কৰিব নালাগে। অম্বুবাচী কেৱল এটা ধৰ্মীয় উৎসৱেই নহয়, এয়া হৈছে বিশ্বাসৰ উৎসৱ।
নাৰী শক্তিক সন্মান জনোৱাৰ উৎসৱ, প্ৰকৃতি আৰু জীৱনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ উৎসৱ। যেতিয়া লাখ লাখ মানুহে একেলগে মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি আহে তেতিয়াই বুজা যায় বিশ্বাসৰ শক্তি কিমান ডাঙৰ হ'ব পাৰে। যদি আপুনি মা কামাখ্যাক বিশ্বাস কৰে তেন্তে কমেণ্টত এবাৰ বুজি লিখক জয় মা কামাখ্যা। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আপোনালোকে আহিছে তেনেহ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।